এতিয়া জাতি মাটি ভেটি তাৰপিছত এইটো থাকিব আৰু নামটো কৈ নিদিওঁ ইমান প্ৰব্লেম মানে এতিয়া মই এবাৰ এটা বস্তু দেখিছোঁ অসাম আসাম মই ক'ম কিন্তু মই যিটো কওঁ সঁচা কওঁ চিধা কওঁ টিভি আছেনে কেমেৰা আছেনে মিডিয়া এনেই বাইট লৈ থাকে নহয় সঁচা বস্তুবিলাক দেখাব এই অসাম আসাম যে প্ৰিয়ংকা চোপ্ৰা কিয় ওলাল তাত বাকী চবৰে ইভেন মণিপুৰৰ ইমান ধুনীয়া ভিডিঅ' ইমান ধুনীয়া কেৰেলা ইমান ধুনীয়া সব ষ্টেটৰ ইমান ধুনীয়া আমাৰ অকল প্ৰিয়ংকা চোপ্ৰা ক'ৰ পৰা সোমালে এই তেখেত গড়ো নহয় নহয় তেখেত গড়ো নহয় বাঘো নহয় হৰিণো নহয় আমাৰ ইয়াৰ নহয় ঠিক আছে মই লৈছে বেয়া পোৱা নাই কিন্তু অকল তেওঁকে যে দেখুৱাই থাকিব লাগিব বাকী একো নেদেখুৱালে কিন্তু এই অসাম আসাম মানে প্ৰিয়ংকা চোপ্ৰা নেকি আমিবোৰে কি কৰিলো আজি 20-25 বছৰে মোক ল'বলৈ কোৱা নাই প্ৰিয়ংকা চোপ্ৰাকে লওক কিন্তু বস্তুটো ধুনীয়াকৈ বনাওক মই সেইকাৰণে টুৰিজিম ডিপাৰ্টমেণ্টে কওঁ এইটো অসাম আসাম লিখিছে কিন্তু যিটো বনাইছে এইটো একদম ঘেণ্টা যিটো এড বনাইছে যিটো দেখুৱাই আছে চবতে অকল প্ৰিয়ংকা চোপ্ৰাই ওলায় তাত মই নিজে গড় পোহা মানুহ মই চাগে পৃথিৱীৰ প্ৰথম মানুহ যি গড় পুহিছোঁ অসমৰ প্ৰথম গড়টো মই এডপ্ট কৰিছোঁ সেইটো প্ৰিয়ংকা চোপ্ৰাই কোৱা নাই কিন্তু আই এম দ্য অনলি ওৱান সেইটো আমাৰ কোনো মন্ত্ৰী MLA কোনেও কোৱা নাই মই মন্ত্ৰী MLA বুলি কৈ দিছোঁ নহয় তেওঁলোকে চাইতো এইবিলাক ডিপাৰ্টমেণ্ট এইবিলাক মানে আমাক দিলে বহুত ভাল হ'লহেঁতেন টুৰিজিম কালচাৰ এইবিলাক আমাৰ ডিপাৰ্টমেণ্ট এইবিলাক আমাক দিব লাগে মই মিনিষ্টাৰ হ'ব বিচৰা নাই মই কেতিয়াও নুঠোঁ কেতিয়াও মই মিনিষ্টাৰ নেখেলোঁ কিন্তু মই এই ভুলবিলাক বেয়া পাওঁ সেইকাৰণে কৈ দিওঁ ষ্ট্ৰেইট চুং চুং চিংচাং কিবা এটা ওলালে কি ওলালে বোলে অসাম আসাম তাৰ পিছত কি ওলালে প্ৰিয়ংকা চোপ্ৰা অ মাই গড I'll die. It's funny. It's like a joke. Huh? মই খং কৰিলে কৈ দিওঁ আৰু মই কৈ দিওঁ চবে জানে প্ৰিয়ংকা চোপ্ৰা থাকক একো নাই কিন্তু তেওঁ ওলাই থাকিলে নহ'ব নহয় অসমৰ গড়কেইটা ওলাব লাগিব বাঘটো ওলাব লাগিব ধনেশ পক্ষীটো ওলাব লাগিব হে হয় নহয় আমাৰ গিবনটো ওলাব লাগিব গিবনকেইটা হাতত কমলা খায় কোনো নাজানে মই গৈছোঁ মই ঘূৰি ফুৰোঁ মই জংঘলৰ লগতো সেইবোৰ প্ৰিয়ংকা চোপ্ৰাই নাজানে আৰু যিকেইটা বনাইছে সেইকেইটাও নাজানে এইবোৰ ৰিভল্ট কৰিব এইবোৰ বেয়াকৈ লিখিব ফেচবুকত যিটো বস্তু বেয়া মোৰ বিষয়ে মই যদি কিবা বেয়া কাম কৰোঁ মোৰ বিষয়ে বেয়াকৈ লিখিব সৰ্বদাক অলপ আছে কিন্তু সৰ্বদাক মই ইয়াত নিদিওঁ কাৰণ সৰ্বদা মোৰ বহুত ক্ল'জ হয় সদায় মই ঘৰত আমি কথা পাতিম গালি নমই সদায় গালি বুলি মনৰ হি ইজ লাইক মাই ব্ৰাদাৰ এল্ডাৰ ব্ৰাদাৰ খালি দে ট্ৰাইং ইট বাট খালি অকণমান এটা এই কনষ্টিটিউশ্যন মই পলিটিচিয়ান নিচিনা হৈ গ'ল ন চ' বেড লেটছ চিং আজি সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে তেখেতে লেকচাৰ দিলে বহুত দেৰি আৰু মোক বহুৱাই চলে 1.5 ঘণ্টা তেওঁ অদৰকাৰী লেকচাৰ দিলে তেওঁ একো কাম নকৰে তেওঁ এবাৰ গুৱাহাটী সাহিত্য সভাত মোক মাতি লৈ গ'ল ক'লে মোক জুবিন মই চব স্পষ্ট কথা কওঁ দেই মোৰ লোক ঢাক একো নাই
তাৰ মোক মাতি লৈ গ'ল যে জুবিন তুমি আমাৰ পইচা পাতি নাই সাহিত্য সভা বোলো ঠিক আছে সাহিত্য সভা অ'কে মই যাম গৈ মই 1 ঘণ্টা এনেই গান গালোঁ একো নাই অ'কে আমাৰ গুৱাহাটী মিউজিচিয়ানে বজাইছে চব মোৰ ভাই বন্ধু তাৰপিছত মোক এটা পেকেট এটা দিছে মস্ত পেকেট এটা দিছে সাহিত্য সভাত দেই মই কৈ আছোঁ শুনক ইটছ ভেৰি ইণ্টাৰেষ্টিং মোক খং উঠাৰ কাৰণ আছে সাহিত্য সভাত পেকেট এটা দিছে মস্ত বহাইছোঁ কিতাপ দিছে মই কিতাপ দিলে ভাল পাওঁ গছ দিলে ভাল পাওঁ কিতাপ দিলে ভাল পাওঁ মই ঘৰত লৈ গ'লোঁ তো ৰাতিপুৱা বাৰু কোনো নাই বাৰু মই চবকে ভাত খুৱাইছোঁ সাহিত্য সভাই ভাত খোৱা নাই কিন্তু ময়ো খাইছোঁ আৱাজ অনলি ওৱান মই নিজে পৰঠা বনাইছোঁ তাৰপিছত পেকেটটো খুলিছোঁ তাত কিবা মুলতানী মিট্টি ফেচ ৱাছ হা যিবোৰ মোক নালাগে মই যিবোৰ ইউজ নকৰোঁ মই বোলো কিতাপ দিব লাগিছিলে ৱাই চ' পৰমানন্দ ৰাজবংশী মই ডাইৰেক্টলি ইয়াৰ পৰা গালি পাৰিছোঁ ইয়াৰ পৰা হি ইজ ডুইং বেড মই ইমানজনে শুনি আছিলোঁ মই আজি ডাইৰেক্টলি গালি পাৰিছোঁ মই ডাইৰেক্টলি গালি পাৰোঁ চবকে